অৱশেষত কাপোৰযোৰ সম্পূৰ্ণ হ'লে বন্ধু বান্ধৱীসকল, কিমান দিন যে লাগিলে সময় উলিয়াব নোৱাৰি। এয়া মই কাপোৰযোৰ কেনেধৰণে কৰিছোঁ চাওক। মেখেলাখন এটা এটাই দিছোঁ ফুল, চাদৰটো এটা এটা আৰু গোটেই গাটোত এনেধৰণে দিছিলোঁ। জন্মদিন এটা খাবলৈ ওলাইছিলোঁ আৰু সেইকাৰণে বোলো আপোনালোকক দেখাওঁ। আৰু এইযোৰ কাপোৰযোৰ ভালদৰে দেখুৱাই দিছোঁ ওচৰৰ পৰা। মই প্ৰথমতে বগা দহি বাতিলোঁ। এয়া চাওক, চুটি চুটিকৈ বাতিছোঁ, দীঘলকৈও বাতে কিছুমানে চুটিকৈ। মই আজি চুটিকৈ বাতিলোঁ। তাৰপাছত ইয়াত এটা ছাইডত 6টাকৈ ফুল পৰিছে আৰু কাষত মই লেচ লগাইছিলোঁ, পটি লগোৱা নাছিলোঁ। এই লেচটো আপোনালোকে দেখি চাগে গম পাইছে, কাপোৰ কৰাসকলে মিটাৰত আহে তেনেধৰণে এইটো লেচ লগালোঁ। আৰু এই ফুলপাহটো সকলোকে দেখাইছিলোঁ, 3D আউটলাইনাৰ দি কৰিছিলোঁ আৰু তাত মই এইটো ষ্ট'ন লগাইছোঁ। এনেধৰণে কাপোৰযোৰ কৰিলোঁ। চিম্পুল কাপোৰযোৰ কৰিবলৈ খুব কম সময়তে হয়ো আৰু দেখিও ভাল লাগিছে বাৰু ডিজাইনটো। আপোনালোকেও বহুত মৰম দিছে। এয়া মেখেলাখনতো তেনেধৰণে তলত লেচ লগাইছোঁ আৰু এনেধৰণে মেখেলাখনতো কৰিছোঁ এপাহ এপাহকৈ ফুল। গোটেই গাটোত মই একো কৰা নাই, খালীকৈ ৰাখিছোঁ। খালী অকল কাষকেইটাত এপাহ এপাহকৈ ফুল দিছিলোঁ অলপ দূৰ আঁতৰে আঁতৰে। এনেধৰণে কাপোৰযোৰ সম্পূৰ্ণ কৰিলোঁ। কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব।